মোৰ বন্ধু বান্ধৱীসকল ৱৰ্ল্ডৰ মেজৰ ক্ৰিপ্ট'কাৰেঞ্চিবিলাকৰ ভিতৰত এটা অন্যতম হৈছে ৰিপলছ, যিটোক আমি কওঁ XRP USD বুলি কওঁ ৰিপলছ। আৰু আজি ৱৰ্ল্ডত যিবিলাক মেজৰ ক্ৰিপ্ট'কাৰেঞ্চিয়ে আধিপত্য বিস্তাৰ কৰিছে তাৰ ভিতৰত ৰিপলছটো অন্যতম একমাত্ৰ কাৰণ ৰিপলছৰ যোন CEO তেখেত US প্ৰেচিডেণ্ট ট্ৰাম্পৰ সোঁহাত স্বৰূপ। আৰু ৰিপলছৰ যোন প্ৰেচিডেণ্ট আছে তেখেতে যিহেতু আজি ডনাল্ড ট্ৰাম্পৰ খাছ মানুহ হয়, ইয়াৰ উপৰিও ৰিপলটোক আজি ৰাছিয়া গভৰ্ণমেণ্ট বা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টেও অইলৰ ট্ৰেঞ্জেকশ্যন কৰিবৰ কাৰণে অইল ডিল কৰিবৰ কাৰণে ইউজ কৰে। আৰু ৰিপলছত আজি ৱৰ্ল্ডৰ বহুত ইনভেষ্টৰ বা ট্ৰেডাৰে আজি $বিলিয়ন ইনভেষ্ট কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ প্ৰিডিকশ্যন মতে ৰিপলছটো ইন ফিউচাৰ এটা সাংঘাতিক লেভেলত গুচি যাব আৰু যিটোৱে হয়তো বিটকইনৰ প্ৰাইজো ক্ৰছ কৰিব। এতিয়া ৰিপলছৰ ভেলু অনলি $2, $2.488 ৰিপলছৰ ভেলু চলি আছে। গতিকে ইন ফিউচাৰ এটা সাংঘাতিক লেভেলত ৰিপলছ গুচি যাব, সেইটো আমি অনুমান কৰিব পাৰিছোঁ। আৰু গতিকে আপোনালোকে যদি ইনভেষ্টিং কৰিবলৈ বিচাৰে আপোনালোকে ৰিপলছত লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। মই শ্বৰ্ট টাৰ্মৰ কথা কোৱা নাই, লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব পাৰে। আৰু ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটত এটা সাংঘাতিক ক্ৰিপ্ট'কাৰেঞ্চি মই আকৌ কৈছোঁ ৰিপলছ। এতিয়া মই ৰিপলছৰ ওপৰত এনালাইচিছ কৰিম। আৰু ইয়াত আপোনালোকে চাব, ইয়াত ৰিপলছৰ চাৰ্ট লৈছোঁ। ইয়াত মোৰ এটা AI বেছ কেণ্ডেল ষ্টিক্স পেটাৰ্ণ এটা ছিষ্টেম লাগি আছে। যদি মাৰ্কেটটো আপ ট্ৰেণ্ডত যায় ডাইৰেক্টলি কেণ্ডেল ব্লু হৈ যাব। যদি মাৰ্কেট ইণ্ডিচন কণ্ডিশ্যনত থাকে ডাইৰেক্ট কেণ্ডেলটো গ্ৰে কালাৰ হৈ যাব। আৰু যদি মাৰ্কেট ডাউন ট্ৰেণ্ড কনফাৰ্ম হয় ডাইৰেক্টলি কেণ্ডেলটো ৰেড হৈ যাব। এইটো এটা মোৰ AI বেছ ডিটেক্ট হৈছে। আৰু এটা অতি ইম্পৰ্টেণ্ট কথা আছে, ইয়াত চাব আপোনালোকে, ইয়াত এই AI বেছ টেকনলজিটো মোৰ ইমানেই পাৱাৰফুল সি কোনো ছিগনেল ভুলকে ডিটেক্ট নকৰে। এইটো চব মাৰ্কেট আপ ট্ৰেণ্ডত গৈ আছে, ডাইৰেক্ট ব্লু হৈ গৈছে। ইয়াত চব ব্লু হৈ গৈছে। এইখিনিতে মাইনাছ লাগিছিলে, ইয়াত ৰেড হৈ গ'ল বা ডাউন ট্ৰেণ্ডত আহি গ'ল। এগেইন মাৰ্কেট আপ ট্ৰেণ্ডত যোৱা এতিয়া ষ্টাৰ্ট হৈছে। আপোনালোকে চাব এই যিটো ইয়াত আছে কেণ্ডেলটো লগত এটা মুভিং এভাৰেজ লাগি আছে। ইয়াত এইটো এই লাইনটো আমি যদি ষ্টপ লছ লাইন হিচাপে এপ্লাই কৰোঁ আৰু এইটোৱে মাৰ্কেটটো ফাইনেলাইজ বুজায়, ট্ৰেণ্ডটো ফাইনেল কৰে। কেণ্ডেলটো আপোনাৰ অলপ এডভান্স ডিটেক্ট হয় আৰু তাৰ লগত যেতিয়া ডিটেক্ট হ'ব আমি ট্ৰেণ্ডটো 100% কনফাৰ্ম গম পাওঁ যে মাৰ্কেটটো আপ বা ডাউন ট্ৰেণ্ডত যাবই। এতিয়া মাৰ্কেট ডাউন ট্ৰেণ্ডত আহিছে, কিন্তু যেতিয়া বস্তু ট্ৰেণ্ডটো কনফাৰ্ম কৰে তেতিয়া আমি এণ্ট্ৰি বা এক্সিট কৰোঁ। এতিয়া আপোনালোকে চাব, এইটো ডেইলি টাইম ফ্ৰেম, এইটো আপোনাৰ উইকলি টাইম ফ্ৰেম। উইকলি অলৰেডি ৰিপলছ আপ ট্ৰেণ্ডতে আছে, আপুনি দেখা পাইছে। ইয়াত 50 পইচা আছিল, 50 পইচা গৈ পেলাই এতিয়া আপোনাৰ ইয়াত 50 চেণ্ট আছিল। তাৰপিছত ইয়াৰ পৰা গৈ আজি মাৰ্কেটটো $2 হৈ গ'লগৈ। গতিকে নেক্সট ৰিপলছটোত এতিয়া মই এটা ইয়াত টেকনিকেল চিষ্টেম মই চাম ৰিপলছত। ইয়াতে ৰিপলছ আমি কওঁ XRP USD বুলি কওঁ। আজি 4% মাইনাছ হৈ আছে ৰিপলছটো। পাৰ্চেণ্টেজ কিমান মাইনাছ কিমান প্লাছ হ'ব পাৰে, যিটো মেনু আছে USD INR, এইটো ৰিপলছ। নেক্সট Dow 30 ইণ্টাৰনেশ্যনেল মাৰ্কেট চলি আছে মোৰ ইয়াত। আৰু ইণ্ডিয়ান মাৰ্কেটটো কমপ্লিটলি এই মাৰ্কেটটোৰ প্ৰায় ডিৰাইভ কৰে। ইণ্ডিয়ান মাৰ্কেটটো কোনো আইচলেটেড মাৰ্কেট নহয়। আপুনি যদি ইণ্টাৰনেশ্যনেল মাৰ্কেটত কাম কৰিব নোৱাৰে বা নাজানে তেতিয়া ইণ্ডিয়ান মাৰ্কেটত কাম কৰি প্ৰফিট কৰা অসম্ভৱ কথা এটা। আৰু ইয়াতে ৰিপলছ বুলিয়ে নহয়, ইয়াতেতো USD AED ইউনাইটেড আৰব এমিৰেটছ যিটো আমাৰ আছে কাৰেঞ্চি পেয়াৰ, দিৰহাম বুলি কয়, এইটো 3.67233 এইটো প্ৰাইচ চলি আছে এতিয়া দিৰহামৰ। গতিকে এইটো ডলাৰ হয়, $3.6723 হয়। গতিকে এই বস্তুবিলাক ইণ্টাৰনেশ্যনেল মাৰ্কেটটো নজনাকে ইণ্ডিয়ান মাৰ্কেটত আমি কেতিয়াও ভয় দিব নালাগে। এতিয়া মই ৰিপলছত এনালাইচিছ কৰিম আৰু মই চাৰ্টখন চাই লৈছোঁ ইয়াত কি হৈ আছে বস্তুটো। এইটো XAUSD, এইটো ইথেৰিয়াম 2% মাইনাছ। ইথেৰিয়াম প্ৰাইচ চলি আছে 2155। বিটকইন 2% মাইনাছ $87,364।
এতিয়া এখন মই অলপ সৰু কৰি দিছোঁ চাৰ্টখন সৰু কৰি দিছোঁ এই চাৰ্টটো দৰকাৰেই নাই মই চাৰ্টটো ইয়াৰ পৰা ডিলিট কৰি দিছোঁ কমপ্লিটলি এতিয়া ৰিপলছৰ ওপৰত মই ইয়াত টেকনিকেল চিষ্টেম ইচিমকো এপ্লাই কৰিম এতিয়া মই ইয়াত এইটো থাকক ইয়াত মই বাৰটো অলপ সৰু কৰি দিছোঁ নহ'লে ইচিমকো এপ্লাই কৰাৰ পিছত এই বস্তুত যথেষ্ট লাইনবিলাক বেছি হৈ যায় মই বাৰটো সৰু কৰি দিছোঁ এতিয়া মই ইচিমকো এপ্লাই কৰিম ইচিমকো ট্ৰেণ্ড ইচিমকো এপ্লাই কৰিছোঁ ইয়াত ইচিমকো এপ্লাই কৰাৰ পিছত মই এটা কাম কৰি এইটো কমি ডিলিট কৰিছোঁ ট্ৰেণ্ডটো ইচিমকো এপ্লাই কৰিছোঁ সেইটো বস্তু দৰকাৰ নাই আৰু ইয়াত মই হাকেনাচি এপ্লাই কৰিম আৰু আপোনালোকে এনালাইচিছ মেথডবিলাক চাব আমি এনালাইচিছ কেনেকৈ কৰোঁ কেনেল এটা জাপ মাৰি গৈ থাকিলে সেইটো ট্ৰেডিং বুলি নকয় যিটো বস্তু আমাৰ অসমত বা নৰ্থ ইষ্টত তেনেকৈ ভাবে যে কেনেলটো স্কিপ কৰি গৈ আছে তাত আমি ট্ৰেডিং কৰোঁ কেনেলটোৰ লগত তেনেকৈ ডাইৰেক্ট মতলবেই নাই ট্ৰেডিং আমি ট্ৰেডিঙত ডাইৰেক্টলি আমি চিগনেল ডিটেক্ট কৰিবলগীয়া হয় ট্ৰেণ্ড ডিটেক্ট কৰিবলগীয়া হয় কেনেলটো ট্ৰেণ্ড মতে যায় ট্ৰেডিং মানে কেনেল 6 নহয় ট্ৰেডিং মানে ট্ৰেণ্ড আপুনি কেনেল 6 নাজানিলেও ট্ৰেডিং কৰিব পাৰে মই এটা চিষ্টেম দেখাই দিছোঁ ইয়াত আপোনালোকে চাব মই কেনেল 6টোৰ জেগাত মই ইয়াতে বাৰ চাৰ্ট লৈছোঁ বাৰ চাৰ্ট বুলি কয় আগতে বাৰ চাৰ্ট আছিলে কেনেল 6টো 1995ৰ পৰা আমেৰিকাত আহিছে 1992ত আহিছে ষ্টিভ নিচনে যিটো জাপানিজ কেনেল চাৰ্টিং টেকনিক কিতাপখন লিখাৰ পিছত কিন্তু 1995 মানৰ পৰা আমেৰিকান ছফ্টৱেৰবিলাকত আহিছে ইণ্ডিয়াতো 2002 মানৰ পৰা আহিছে গোটেই বস্তুটো গতিকে এইটো চাওক আগতে এইটো আছিলে বাৰ চাৰ্ট আমি এখন লৈ ট্ৰেডিং কৰিব পাৰোঁ তাৰ আগতে লাইন চাৰ্ট আছিলে তাৰ আগতে এখন চাই ট্ৰেডিং কৰিছিলে মই যেতিয়া মাৰ্কেটত সোমাইছোঁ এইটো লাইন চাৰ্ট আছিলে মই এইটো গুচাই দিছোঁ 1 মিনিট চিমুকুটো এইটো লাইন চাৰ্ট মই প্ৰথম মাৰ্কেটত সোমাওঁতে লাইন চাৰ্ট চাই আমি ট্ৰেডিং কৰিছিলোঁ লাইন চাৰ্টৰ ইণ্ডিকেটৰ্ছ লৈ পেলাই তাৰপিছত আহিলে বাৰ চাৰ্ট কেণ্ডেল ষ্টিক এইটো বাৰ চাৰ্ট আহিলে বাৰ চাৰ্টটো যথেষ্ট এডভান্স হয় এতিয়া আমাৰ মানুহবিলাকে ভাবে যে অকল কেণ্ডেল ষ্টিকটো মানে গৈ থাকিব জঁপিয়াই তাত আমি ট্ৰেডিং কৰি ফিট কৰিম কেণ্ডেল ষ্টিকটো আপুনি জঁপিয়াই গৈ থাকিলে ট্ৰেডিং কৰিব নোৱাৰে আপুনি যিমানে হামাৰ হেংগিং মেন ডজি মাৰো বজো আপুনি ফ'ল' নকৰক লাগে অৰিজিনেল মাৰ্কেটত লাইভ মাৰ্কেটত তেনেকৈ একো কেণ্ডেল ষ্টিকে কাম নকৰে আপুনি তেতিয়া কাম কৰিবলৈ হ'লে অনলি আপুনি ইউজ কৰিব লাগিব ট্ৰেণ্ড বা টেকনিকেল চিষ্টেম আৰু কেণ্ডেল ষ্টিক্সৰ যোনে বনাইছিলে কেণ্ডেল ষ্টিক্স মনিষা হোমা তেখেত জাপানৰ 17th চেঞ্চুৰীত চবতকৈ ধনী মানুহ আছিলে মনিষা হোমা আজিৰ সময়ত ইলন মাস্ক যেনেকুৱা আছিলে 17th চেঞ্চুৰীত জাপানত তেওঁ তেনেকুৱা আছিলে তেওঁ ডাইৰেক্টলি কৈছিলে যে কেণ্ডেল ষ্টিক্সটোৱে অকলে মাৰ্কেটত কাম নকৰে আপোনালোকে ৱেষ্টাৰ্ণ টেকনিকেলছ ইউজ কৰি ল'ব যেনে পিভট পইণ্ট হওক বা যিবিলাক বেলেগ চিষ্টেম আছে সেইবিলাক ইউজ কৰিব তেওঁ কৈছিলেই অকলে কাম নকৰে বুলি কিন্তু দুৰ্ভাগ্যবশতঃ মানুহবিলাকৰ বা যিসকল নতুন প্লেয়াৰ আছে তেওঁলোকে অল্পবিদ্যা ভয়ংকৰী চিষ্টেমত কেনেল চিষ্টেম এপ্লাই কৰে আৰু এপ্লাই কৰাও নহয় তেওঁলোকে বেলেগক নলেজো দিবলৈ যায় যিহেতু এনেকৈ কৰক তেনেকৈ কৰক য'ত নেকি কেনেল চিষ্টেম মাৰ্কেটত ডাইৰেক্টলি কামেই নকৰে আপুনি যদি বেলেগক যদি মানে আধা আধৰা জ্ঞান দিবলৈ যায় তেতিয়া বস্তুটো প্ৰব্লেম বহুত ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট হয় যিটো আমি বাৰে বাৰে ফেচ কৰিছোঁ আগতে যেনেকৈ অপশ্যন বাইংটো কৰি পেলাই পৃথিৱীত কোনো ছাকচেছ হ'বই নোৱাৰে তাৰপিছত এটা মিছাই মাইজলত পাল্লাত পৰি পেলাই লাইক আপোনাৰ ধৰক আস্মিতা পেটেল বিশাল মালখান বা আমাৰ এটা আৰু এজন গুৰুজী এজন আছে আমাৰ ইণ্টাৰনেটত আহি পেলাই খুব জঁপিয়াই থাকে ছ'চিয়েল মিডিয়াত আহি পেলাই অৱধূত চাথে নামটো জাষ্ট মনত পৰিল মোৰ এই ফেক গ্ৰুপবিলাকৰ পাল্লাত পৰি পেলাই আজি তেওঁলোকৰ কোৰ্চ ফিজ 20 লাখ টকা 8 লাখ টকাৰ 20 লাখ টকালৈকে দি পেলাই তেওঁলোকে কেনেল জঁপিয়াটো শিকিবলৈ যায় কিন্তু লাষ্টত তেওঁলোকে কি কৰে গোটেই কোটি কোটি টকা তেওঁলোকে বৰবাদ কৰি দিয়ে যোনে শিকিবলৈ যায় কিন্তু বস্তুবিলাক তেনেকুৱা হ'ব নালাগে যে কোনটো বস্তু অৰিজিনেল কোনটো ফেক সেই বস্তুটো মানুহে বুজি পাব লাগে ঠিক তেনেকৈ আৰু এটা মই এইখিনিতে কথা কওঁ ক্ৰিপ্ট' কাৰেঞ্চি বস্তুটো বা ফৰেক্স বস্তুটো সেইটো নেটৱৰ্কিং বিজনেছ নহয় কোনো ক্ৰিপ্ট' কাৰেঞ্চিত বা কোনো ইণ্টাৰনেশ্যনেল মাৰ্কেটত আপুনি নেটৱৰ্কিং কৰি পেলাই তাত আপুনি ইনকাম কৰিব নোৱাৰে সেই বস্তুটো আৰু সেই বস্তুবিলাক কি কৰে আমাৰ ইণ্ডিয়াত একচুৱেলি এটা ফেক মায়াজাল এটা পেলাই দিয়ে কাৰণ আমাৰ মানুহবিলাকে এইবিলাক কথা একোৱেই নাজানে অসম বা নৰ্থ ইষ্টতো বা ইণ্ডিয়াতেই নাজানে আৰু তেওঁলোকৰ মেইনলি টাৰ্গেটটো ইণ্ডিয়া হয় গতিকে সেইবিলাক কৰি পেলাই ধৰক নিজৰ যিটো কষ্টৰ উপাৰ্জিত ধন সেইটো বৰবাদ নকৰিব ক্ৰিপ্ট' কাৰেঞ্চি বা ফৰেক্স মানে বা এই মাৰ্কেট ইণ্টাৰনেশ্যনেল মাৰ্কেটৰ নেটৱৰ্কিং নহয় নেটৱৰ্কিঙৰ লগত ইয়াত কোনো লিংকেই নাই আপুনি নিজৰ পইচা লৈ নিজে ট্ৰেডিং কৰিব লাগিব কথাটো সিমানেই এতিয়া ক্ৰিপ্ট' কাৰেঞ্চি এইটো XRP যদি আপোনাক কোনোবাই কয় XRP নেটৱৰ্কিং তাত আপুনি কেতিয়াও ইনভেষ্ট নকৰিব এইবিলাক চব এটা ফেক স্কিম হয় আৰু ইণ্ডিয়াত অলমষ্ট
100% ক্ৰিপ্ট'কাৰেঞ্চি নেটৱৰ্কিং ফেক হয় ঠিক আছে এতিয়া মই আহোঁ ৰিপুলছত আহোঁ এতিয়া ৰিপুলছত এতিয়া মই দেখা পাইছোঁ ইয়াত মাৰ্কেটটো ডাউন ট্ৰেণ্ডত ইয়াত অহা ষ্টাৰ্ট হ'ব এনেকুৱা লাগিছে কিন্তু এইটো আপুনি ট্ৰেণ্ড কনফাৰ্মেশ্যন বুলি কৈ দিব নোৱাৰে কাৰণ এই গোটেই মাৰ্কেটটো ৰাতিয়ে ষ্টাৰ্ট হ'ব এতিয়া মই ধৰক মই ৰাতিপুৱা ভিডিঅ' বনাইছোঁ এতিয়া 7:30 বাজিছে দিনত গতিকে এতিয়া আপুনি কৈ দিব নোৱাৰে এই গোটেই বস্তুটো কনফাৰ্ম হ'ব ৰাতি 9টা বজাৰ পৰা মাৰ্কেটটো কোনো ট্ৰেণ্ডত যাব ইয়াৰ উপৰি আজি ক্ৰিপ্ট' ছামিট আছে ট্ৰাম্পৰ অফিচত গতিকে সেই বস্তুটোৰ কাৰণেও মাৰ্কেটত ইভিনিং এটা সাংঘাতিক এটা মাৰ্কেটৰ আপ ডাউন হ'ব এটা সাংঘাতিক ফ্লাকচুৱেশ্যন হ'ব কিন্তু হ'লেও আজি ফাণ্ডামেণ্টেলি যদি চাওঁ ৰিপুলছ এটা সাংঘাতিক ক্ৰিপ্ট'কাৰেঞ্চি আৰু ইন ফিউচাৰ ৰিপুলছৰ প্ৰাইচ ইনক্ৰিজ হোৱাটো 100% কনফাৰ্ম লং টাৰ্মত এতিয়া আমি টেকনিকেল যদি এপ্লাই কৰি 2 ঘণ্টা চাৰ্ট হয় মই যদি ইয়াত ডেইলি চাৰ্ট মই ইয়াতে লওঁ ডেইলি চাৰ্টত কিন্তু আল্টিমেটলি ৰিপুলছটো আমাৰ ওপৰত যাব যেন লাগিছে ডেইলি চাৰ্ট চাই পেলাই গোটেই বস্তুটো হ'লেও আজি যিটো ক্ৰিপ্ট' ছামিট আছে তাৰপিছতহে গোটেই বস্তুটো ক'ৰ পৰা যাব কোনো ছাইডত যায় যিহেতু আমি টেকনিকেলছৰ লগত ফাণ্ডামেণ্টেল এপ্লাই কৰোঁ এতিয়া মই ইয়াত এনালাইচিছ কৰা এটা চিম্পল মেথড এক্সপ্লেইন কৰিছোঁ আপোনালোকে দেখা পাইছে ইচিমকু ক্লাউডৰ ওপৰত ষ্টেণ্ডাৰ্ড লাইন আমাৰ আৰু বেষ্ট লাইন যিটো কনভাৰ্জন লাইন এণ্ড বেষ্ট লাইন ডিটেক্ট হৈছে ইচিমকু ক্লাউডৰ ওপৰত ইয়াত ডিটেক্ট হৈছে আৰু এই পাৰ্টিকুলাৰ পজিশ্যনটোৰ পৰা মাৰ্কেটটো কনচিষ্টেণ্টলি ওপৰত গৈ আছে ঠিক তেনেকৈ আমাৰ যিবিলাক থিয়ৰী আছিলে ইচিমকুৰ যদি ক্লাউডৰ ওপৰত যদি ছিগনেল ডিটেক্ট হয় মাৰ্কেট ওপৰত যায় সেইটো আমাৰ জেনেৰেল থিয়ৰী এটা ইচিমকু কিন্তু সেইবিলাক বস্তু ফিল্টাৰিং কৰিবলগীয়া হয় কিন্তু মই কৈ দিলোঁ বুলি আপোনালোকে তাত তেনেকৈ এপ্লাই কৰি পেলাই প্ৰফিট কৰিব নোৱাৰিব কাৰণ তাত মাল্টিপুল টাইম ফ্ৰেম স্কেনিঙৰ কথা আছে কম্বিনেশ্যনৰ কথা আছে বহুত কথা আছে আৰু এই বস্তুটো যদি আপোনালোকে প্ৰফেচনেলি গ্ৰহণ কৰে আমাৰ ফাইনেন্সিয়েল ট্ৰেডিংটো বা ইণ্টাৰনেশ্যনেল মাৰ্কেটে হওক বা ক্ৰিপ্ট' মাৰ্কেটে হওক তেতিয়া আপুনি ইচিমকুটো এপ্লাই কৰিবই লাগিব আৰু ইচিমকুটো যিহেতু বনাওঁতে আজি জাপানত আজি 40 years টাইম লাগিছে গতিকে ইচিমকু কম্পালচৰি আমি তাক ফ'ল' কৰিবই লাগিব উইদাউট ইচিমকু আপুনি ইণ্টাৰনেশ্যনেল মাৰ্কেটত কাম কৰিব নোৱাৰে আৰু ইণ্ডিয়ান মাৰ্কেটত আপুনি লং টাৰ্ম ইনভেষ্টিং কৰিবলৈ হ'লে আজিখন ইচিমকু জানিবই লাগিব আপুনি বেলেঞ্চ শ্বীট ইনকম ষ্টেটমেণ্ট চাই পেলাই লং টাৰ্ম মাৰ্কেটত ইনভেষ্ট কৰিব কেতিয়াও নোৱাৰে ইণ্ডিয়ান মাৰ্কেটত সেইটো অসম্ভৱ কথা এটা গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ যে ইচিমকু টেকনলজি নজনাটোৱেই আজি ইণ্ডিয়ান মাৰ্কেটত হাজাৰ হাজাৰ মানুহ বৰবাদ হৈ যোৱা অন্যতম কাৰণ মই আকৌ কৈছোঁ ইচিমকু কিংকোহিঅ নামৰ যিটো আমাৰ জাপানিজ টেকনলজি আছে বা জাপানিজ টেকনিকেল এনালাইচিছ মেথড আছে সেই মেথডটো নজনাৰ কাৰণে আজি হাজাৰ হাজাৰ লাখ লাখ ইণ্ডিয়ান ইনভেষ্টৰ ফাইনেন্সিয়েল মাৰ্কেটত আহি বৰবাদ হৈ যায় আৰু এইটোৱে অন্যতম কাৰণ আজি যদি আপুনি ইচিমকু জানিলে হয় আজি ইণ্ডিয়ান মাৰ্কেটত আপুনি নৱেম্বৰতে বা অক্টোবৰতে এক্সিট কৰি দিলে হয় ইয়াত বহি নাথাকে য'ত নেকি এতিয়া মাৰ্কেট ক্ৰেছ হৈ গ'ল তাৰপিছত কোনো তাত মাৰ্কেটত এটা অলিক সপোন লৈ পেলাই মাৰ্কেট ডাউন হ'লে মাৰ্কেট ওপৰত যাব এইবিলাক ধৰণৰ অজীৱ কল্পনা কৰি পেলাই বহি নাথাকে গতিকে সেইবিলাক অতি ইম্পৰ্টেণ্ট কথা এতিয়া ইয়াত মই হাকেনাচি ইচিমকু যিটো এপ্লাই কৰিছে চাব যদি ক্লাউডৰ ওপৰত ছিগনেল ডিটেক্ট হয় মাৰ্কেট ওপৰত যদি কনফাৰ্ম থাকে যদিহে মাল্টি টাইম ফ্ৰেম স্কেনিং বা ইয়াত ইণ্ডিকেটৰ্ছ কম্বিনেশ্যন আমি এডজাষ্ট কৰোঁ ইয়াত আপুনি ৰিপুলছ লৈছোঁ আপুনি ৰিপুলছেই লওক বিটকইনে লওক বা আপুনি ইথেৰিয়ামেই লওক বা আপুনি চিবাইনুৱে লওক বা ডজ কইনেই লওক বা লাইট কইনেই লওক আপুনি যিয়ে নলওক লাগে আপুনি আজি মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি আপুনি যিয়ে নলওক লাগে টেকনিকেল এনালাইচিছ যিবিলাক ছিষ্টেম আছে সকলোতে কাম কৰিব ইয়াত এনেকুৱা নহয় যে এইটো ছিষ্টেমত কাম কৰিছে এইটোত নকৰিছে এনেকুৱা ধৰণৰ কোনো তাত কথা নাই সকলো ছিষ্টেমতে সমানে কাম কৰিব গতিকে যিহেতু সকলো ছিষ্টেমত সমানে কাম কৰে গতিকে আমাৰ যদি নলেজটো যদি থাকে এই ছায়েন্সটো যদি আমি ভালকৈ জানো তেতিয়া অতি ধুনীয়াকৈ আমি তাত ইনকাম কৰিব পাৰোঁ আৰু আমি দেখা পাইছোঁ যে এই বস্তুবিলাক নজনাৰ কাৰণে আৰু মেইনলি ইচিমকু টেকনলজি নজনাৰ কাৰণে বা যিবিলাক ক্ৰিমিনেলাইজেশ্যন হওক বা বেলেগ বেলেগ যিবিলাক আমাৰ থিয়ৰী আছে সেইবিলাক নজনাৰ কাৰণে আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত বুলিয়ে নহয় আজি ইণ্ডিয়ান মাৰ্কেটতো হাজাৰ হাজাৰ মানুহ আজি ট্ৰেডিঙত আহি লছ কৰে এতিয়া মই ইয়াত আৰু এটা টেকনলজি দেখুৱাইছোঁ এতিয়াতো হাইকেনাচি চিষ্টেম আছে যদি মাৰ্কেট আপ ট্ৰেণ্ডত যায় ডাইৰেক্ট ব্লু হ'ব যদি ডাউন ট্ৰেণ্ডত আহি ৰেড হ'ব কিন্তু মেজৰ ট্ৰেণ্ডটো ফৰে যাব এইটো এটা এডভান্স কেণ্ডেলষ্টিক্স হয় গোটেই বস্তুটো এইটো চাই ডাইৰেক্টলি কাম কৰিব পাৰে এতিয়া আপুনি নৰ্মেল কেণ্ডেলটো চাই পেলাই এজন মানুহে ডাইৰেক্টলি এণ্ট্ৰি কৰিব নোৱাৰে কিন্তু হাইকেনাচি যিটো চিষ্টেম আছে সেইটো চাই পেলাই যিকোনো এজন নৰ্মেল মানুহ ডাইৰেক্টলি মাৰ্কেট এণ্ট্ৰি কৰিব পাৰে এইটো চিষ্টেমত এটা বহুত এডভান্স কেণ্ডেলষ্টিক্স হয় ইয়াৰ ওপৰত ৰেংকো বুলি এটা চিষ্টেম এটা আছে আমাৰ
আৰু এই গোটেই বস্তুখিনি জানিবৰ কাৰণে ধৰক এজন মানুহৰ 3 মাহৰ পৰা 6 মাহ টাইম লাগে গতিকে আপোনালোকে যদি কোনোবাই টেকনিকেল এনালাইচিছৰ ওপৰত কমপ্লিট জানিব বিচাৰে বা ফাইনেন্সিয়েল ট্ৰেডিংটো ক্ৰিপ্টই হওক বা গ্লোবেল মাৰ্কেটে হওক এইবিলাকত যদি আপোনালোকে কনচিষ্টেণ্টলি প্ৰফিট কৰিম বুলি ভাবিছে ইমিডিয়েটলি মোক যোগাযোগ কৰক মই এজন চাৰ্টিফাইড গ্লোবেল এনালাইষ্ট হয় ইয়াত আপোনালোকে চাব ইয়াত আৰু এটা মই ইয়াত ট্ৰেণ্ডৰ চিষ্টেমটো দেখুৱাইছোঁ ইয়াত মই এটা লগাইছোঁ ফ্ৰেক্টেল উইলিয়ামছ ফ্ৰেক্টেল আৰু ফ্ৰেক্টেলটো লগোৱাৰ আগতে মই এই গোটেই বস্তুটো কেণ্ডেলটো মই ডিলিট কৰি দিছোঁ আইকেনাচিটো ইয়াত মই উইলিয়ামছ ফ্ৰেক্টেলটো লগাই ইয়াত এটা এনালাইচিছ মেথডটা মই এটা এক্সপ্লেইন কৰিম আপাৰ ফ্ৰেক্টেল ৰেড বা লোৱাৰ ফ্ৰেক্টেল ব্লু এইটো ফ্ৰেক্টেল পেডাবলিক চাৰ এই বস্তুটোৱে যদি ধৰক আপুনি ফ্ৰেক্টেল আৰু পেৰাবলিক চাৰ একেলগে ডিটেক্ট হয় আপোনালোকে চাব মাৰ্কেটটো কনচিষ্টেণ্ট ডাউন আহি আছে এইটো চব ফ্ৰেক্টেল পেৰাবলিক চাৰ ডিটেক্ট হৈছে পুৰা ডাউন আহি আছে গোটেই বস্তু ঠিক তেনেকৈ ইয়াত আপত গৈ আছে আৰু এইটো এটা ডেইলি কেণ্ডেল হয় মই যদি ইয়াত 4 আৱাৰ্ছৰ কেণ্ডেল লওঁ 4 আৱাৰ্ছৰ কেণ্ডেল হয় গোটেই বস্তুটো ফ্ৰেক্টেল পেৰাবলিক আছে গোটেই মাৰ্কেটটো আমি এটা ভালকৈ ডিটেক্ট কৰিব পাৰোঁ ইণ্ডিকেটৰ্ছবিলাক কি হয় কম্বিনেশ্যনত কাম কৰে ইয়াৰ উপৰিও ইণ্ডিকেটৰ্ছটো আপুনি যেতিয়া শিকিব তাৰ লগত কেণ্ডেল ষ্টিকটো চিম্বল যিটো ছিংগল কেণ্ডেল ষ্টিক পেটাৰ্ণ আছে সেইটো জনাটো বহুত দৰকাৰ হয় কাৰণ ইয়াত মই দেখুৱাইছোঁ এইটো এটা স্পাইনিং টপ পেটাৰ্ণ আহিছে এইটো স্পাইনিং টপটোৱে মাৰ্কেটৰ ইণ্ডিকেশ্যন বুজায় আৰু কিছুমান স্পেচিয়েল চিটুৱেশ্যন ৰিভাৰ্চেল বুজায় এই লেভেলটোৰ পৰা মাৰ্কেট তলত গুচি আহিলে এই লেভেলটোৰ পৰা ইয়াত ফ্ৰেক্টেল ডিটেক্ট কৰিছে আৰু স্পাইনিং টপ মাৰ্কেট তললৈ গুচি আহিলে ঠিক তেনেকৈ এইটো ডজি ডিটেক্ট কৰিছে এইটো ডজি এই ডজি ডিটেক্ট কৰাৰ পিছত যদিও এটা কেণ্ডেল ওপৰত যাব লৈছিলে আল্টিমেটলি মাৰ্কেট তললৈ ঘূৰি গুচি আহিলে ডজিটো ৰিভাৰ্চেল পেটাৰ্ণ হয় ঠিক তেনেকৈ এটা ডজি আহিছে ডজিটো অহাৰ পিছত মাৰ্কেট তললৈ গুচি আহিছে এইটো 4 ঘণ্টাৰ টাইম ফ্ৰেম হয় ঠিক তেনেকৈ এইটো এটা ডজি পেটাৰ্ণ ডজিটো এটা সাংঘাতিক কেণ্ডেলষ্টিক পেটাৰ্ণ হয় ধুমুহাৰ আগজাননী নিদিয়ে এই ডজিটো অহাৰ পিছত মাৰ্কেট তললৈ ঘূৰি গুচি আহিলে ঠিক তেনেকৈ এইটো এটা ডজি ইয়াৰ উপৰিও আপোনালোকে চাব য'ত ডজি পেটাৰ্ণ আহিছে তাত মাৰ্কেটটো ৰিভাৰ্চ কৰিছেই কিন্তু তাত আৰু এটা কথা আছে এই বস্তুটা ট্ৰেণ্ডতহে কাম কৰিব ইয়াতো এটা ডজি এটা আহিছে চাওক এইটো এটা ডজি হয় তাৰপিছত মাৰ্কেট তললৈ ঘূৰি অহা নাই এইটো এটা ডজি হয় তাৰপিছতো মাৰ্কেট তললৈ ঘূৰি অহা ওপৰতে গৈছে কিন্তু এই বস্তুটো মানে কেনেকুৱা ধৰণৰ এই গোটেই টেকনলজিবিলাকে ট্ৰেণ্ডতহে কাম কৰে গতিকে ট্ৰেডিং মানে ট্ৰেণ্ড এনালাইচিছ মেথড আৰু ট্ৰেণ্ড এনালাইচিছ মেথডটো আপোনালোকে শিকিব লাগিব এতিয়া মই যিটো কথা কৈ আছোঁ অসম বা নৰ্থ ইষ্ট বুলিয়ে নহয় এতিয়া আমাৰ এডুকেশ্যন চিষ্টেমটো বহুত বেলেগ হয় যিহেতু আমি CMD আৰু CFTE চিলেবাছ আমি ফ'ল' কৰোঁ যিটো ৱৰ্ল্ডৰ একমাত্ৰ টেকনিকেল এনালাইচিছ বা ফাইনেন্সিয়েল ট্ৰেডিঙৰ কোৰ্চ হয় আৰু জেনেৰেলি বহুত মেণ্টৰ বা বেলেগ মেণ্টৰবিলাকে এইটো চিলেবাছ ফ'ল' কৰা দেখা নাযায় ইণ্ডিয়াত অনলি ধৰক 15-20 জন মানুহে আছে মই সমগ্ৰ ভাৰতবৰ্ষৰ কথা কৈছোঁ যিকেইজনে এইটো বস্তু ফ'ল' কৰে বা এইটো লেভেলত তেওঁলোকে যায় আৰু তেওঁলোকৰ চাৰ্জ শুনিলে আপোনালোক আচৰিত হৈ যাব তেওঁলোকৰ 45 ডেজৰ কোৰ্চ ফিজ 5 লাখ টকা আজি আমি যিটো ফিজ লওঁ একদম মিনিমাম হয় কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে সেইটো মানুহে সেইটো দিব নিবিচাৰি পেলাই তাহাঁতে কি কৰে মানুহবিলাকে এটা ধৰক এটা ফেক এটা ক্ৰিপ্টো এটাৰ পিছত দৌৰি পেলাই নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি তাত লাখ লাখ কোটি কোটি টকা লগাই দিয়ে লাষ্টত কান্দি থাকে মই এনেকুৱা মানুহ দেখা পাইছোঁ আজি লাষ্ট 1 বছৰমান আগতে লখিমপুৰত তেনেকুৱা বহুতকেইটা কেছ হৈছে মানুহে আপোনাৰ গোটেই ঘৰ মাটি বিক্ৰী কৰি পেলাই দেউতাকৰ পেঞ্চনৰ পইচা লৈ অপশ্যন ট্ৰেডিঙত পইচা লগাই 1 কোটি টকা জিৰ' হৈ গৈ পেলাই আপোনাৰ ধৰক ছুইচাইড কৰি দিয়া মানুহ মই জানো গতিকে তেনেকুৱা বহুত বস্তু আছে ধৰক মই আৰু মেইনলি এতিয়া এই বস্তুবিলাকৰ কাৰণে মানুহে নাজানে তাৰমানে মানুহবিলাকে ধৰক ভাবে যে ট্ৰেডিঙৰ ৰবট এটা থাকে ৰবটটোৱে নিজে ট্ৰেডিং কৰিব কিন্তু কথাটো কি হৈছে আজি যদি আপুনি মই ধৰি ল'লো আপুনি 10,000 টকাৰ ৰবট এটা কিনিলে আচ্ছা ৰবট মাৰ্কেটত আছে মইতো কথা কোৱা নাই যে ৰবট মাৰ্কেটত নাই ৰবট আমিও এপ্লাই কৰোঁ কিন্তু ৰবটটো এপ্লাই কৰিবলৈ আপুনি যদি এনালাইজড হ'ব লাগিব পৃথিৱীত এনেকুৱা ৰবট নাই যে আপোনাৰ নলেজটো জিৰ' আপুনি একোৱেই নাজানে পৃথিৱীৰ কথা
বা ট্ৰেডিঙৰ কথা বা ক্ৰিপ্টৰ কথা একোৱেই নাজানে, আপুনি ৰবট এটা কিনি ল'লে, আপুনি ধৰক মই ধৰি 50,000 টকা দি ৰবটটো কিনিলে, আপুনি ৰবটটোৱে নিজে নিজে ট্ৰেডিং কৰিব ভবাটো এটা অন্ধবিশ্বাস হয়। এইটো এটা সেই চিষ্টেমটো এতিয়ালৈকে ইয়াত অহাই নাই। এতিয়া কথা তেনেকুৱা ধৰণৰ হয়। কিন্তু যদি আপুনি এজন এনালাইষ্ট হয়, এনালাইষ্ট হ'লে কিন্তু আপুনি ভালকৈ ট্ৰেডিং কৰিব পাৰিব। আৰু এনালাইষ্টবিলাকে জেনেৰেলি ইণ্টাৰনেশ্যনেল মাৰ্কেটত তেওঁলোকে ইচিমকো এপ্লাই কৰে বা যিবিলাক আৰু ৰবটিক টেকনলজিটোৱে আপুনি তেতিয়াহে কাম কৰিব, মই আকৌ কৈছোঁ, যদিহে আপুনি এজন এনালাইষ্ট হয়, এজন লেমেনৰ হাতত কাম নকৰে। এতিয়া এলগৰিথমিক চিষ্টেম কিছুমান আছে আৰু অট'মেটিক বাই চেল কৰা যিবিলাক ৰবটৰ কথা, তেনেকুৱা ৰবট আছে, আমেৰিকাত আছে, ডুবাইতো আছে। সেইটো আমাৰো ধৰক কিছুমান ৰবট থাকে। কিন্তু এতিয়া যিটো বস্তু হৈ আছে যে আপুনি ধৰক ক্ৰিপ্ট'কাৰেঞ্চি এটা আপুনি কিনিব বা এটা ক্ৰিপ্ট'কাৰেঞ্চি নেটৱৰ্কত আপুনি কাম কৰিব, গৈ পেলাই আপোনাৰ এটা ৰবট থাকিব, ৰবটটো আপোনাৰ নিজে নিজে ট্ৰেডিং কৰি মাহেকত 10% দিব। এই বস্তুটো এটা কমপ্লিটলি এটা আচৰিত কথা, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু এইটো এটা চিৰিয়াছলি ক'বলৈ গ'লে এইটো এটা ভুৱা প্লেন হয়, এটা ফেক বস্তু হয় এই গোটেই বস্তুবিলাক। গতিকে ট্ৰেডিংটো তেনেকৈ নহয়, আপোনাৰ ডাইৰেক্ট যদি নিজে ট্ৰেডিং কৰিব পাৰে তেতিয়াহে এই গোটেই বস্তুবিলাকে কাম কৰে। গতিকে সেইটো এটা অতি ইম্পৰ্টেণ্ট কথা। আৰু এই চিষ্টেমবিলাক আমাৰ ৰবটিক ইণ্ডিকেটৰ্ছ হওক বা ৰবটিক টেকনলজি হওক, এই বস্তুবিলাক জনাটো আজিৰ সময়ত আমাৰ যথেষ্ট দৰকাৰ হয়। নহ'লে কি হ'ব, আমাৰ মানুহবিলাক যিহেতু এই বস্তু ইয়াত নাজানেই ভালকৈ, কোনেও সঁচা কথা ক'ব গ'লে নাজানেই। এতিয়া ধৰক গুৱাহাটীত সেই 8-10জন মানুহ আছে, তেওঁলোকৰ বাহিৰে বেলেগ মানুহ মই ইয়াত নৰ্থ ইষ্টত কোনো পোৱাই নাই এইবিলাক বস্তু জনা। গতিকে যিহেতু বস্তুটো নাজানে, গতিকে এই বস্তুটো শিকি নলয় যদি আপুনি ধৰক ক'ৰবাত গৈ পেলাই পইচা দি দিয়ে। এতিয়া মই বহুত মানুহ দেখিছোঁ আপাৰ আছামত, তেওঁলোকে ধৰক ঘৰ মাটি বিক্ৰী কৰি পেলাইও এনেকৈ পইচা কোটি কোটি টকা দি পেলাই লাষ্টত ৰাস্তাৰ ভিখাৰী হৈ যায়। লাষ্টত কান্দি কান্দি মোকতো বহুতে ফোন কৰে, মোৰ ডেইলি 10টামান ফোন আহেই, এইদিন অহা নাই, আগতে আহিছিলেই। গতিকে এই বস্তুবিলাক যাতে কেতিয়াও নকৰে। আৰু ট্ৰেডিংটো এনেকুৱা বস্তু নহয় যে আপোনাৰ ৰবট এটা দি পেলাই যে ট্ৰেডিং কৰিব, সেইটো এজন এনালাইষ্টৰ কাৰণে হয় বস্তুটো। মই জাষ্ট এটা এক্সাম্পল দিওঁ। আজিকালি বহুত ডক্টৰে অপাৰেশ্যন কৰিবৰ কাৰণে ৰবট এপ্লাই কৰে। আজি আমেৰিকাত হওক বা ইণ্ডিয়াতো বহুত ডাঙৰ ডাঙৰ অপাৰেশ্যন কৰে, ৰবট দি পেলাই অপাৰেশ্যন হয়। কিন্তু সেই ৰবটটো যদি ডক্টৰজনে কণ্ট্ৰল নকৰি পেলাই মই কণ্ট্ৰল কৰোঁ বা আপুনি কণ্ট্ৰল কৰে, তেতিয়া কি আপুনি অপাৰেশ্যন কৰিব পাৰিব নেকি? ছেইম কথাটো ইয়াতো আহে। যিহেতু টেকনিকেল এনালাইচিছটো বা ফাইনেন্সিয়েল ট্ৰেডিং মেডিকেল চায়েন্সৰ নিচিনা বস্তু, মই আকৌ কৈছোঁ, আজি ইণ্ডিয়াতে হওক বা ৱৰ্ল্ডত, আজি ডুবাইত হওক বা ছিংগাপুৰত হওক, বহুত ডাঙৰ ডাঙৰ হস্পিটেলত বা ইউএছতে হওক ৰবট দি পেলাই বহুত ডাঙৰ ডাঙৰ চাৰ্জাৰী কৰে। আজি ব্ৰেইন চাৰ্জাৰীয়ে হওক, আজি কিডনী ট্ৰেন্সপ্লেণ্টেশ্যনে হওক, কিডনী ট্ৰেন্সফাৰে হওক বা হাৰ্ট চাৰ্জাৰী হওক, এইবিলাক ৰবট দি কৰা দেখা যায়। কিন্তু আজি চকুৰ অপাৰেশ্যন মই দেখিছোঁ, সেইদিনা এটা ৰবট দি পেলাই কৰিছে। কিন্তু আপুনি যদি ডক্টৰ এজন নহয়, তেতিয়া আপুনি কি ৰবটটো লৈ পেলাই আপুনি চাব, ৰবটটো আপুনি কিনি ল'লে, আপুনি 1 কোটি টকা দি পেলাই অপাৰেশ্যন কৰা মানুহজন এটা ৰবট এটা কিনি ল'লে, সেই ৰবটটো দি পেলাই আপুনি কি মানুহজন অপাৰেশ্যন কৰিব পাৰিব নেকি? অপাৰেশ্যন কৰি পেলাই আপুনি কি কিডনী ট্ৰান্সপ্লেণ্ট কৰিব পাৰিব নেকি? আপুনিতো নোৱাৰিব ন। সেই ছেম থিয়ৰিটো ইয়াতো খাটে। আপুনি যদি এজন এনালাইষ্ট নহয়, আপুনি এটা ৰবট লৈ পেলাই আপুনি মাৰ্কেটত কাম কৰি ছাকচেছ হ'ব নোৱাৰে। এইটো অনলি ফৰ এনালাইষ্ট। আপুনি টেকনিকেল এনালাইচিছ হ'ব লাগিব, আপুনি গোটেই মাৰ্কেটটো আপুনি হজম কৰি দিব পাৰিব লাগিব, তাৰপিছতহে ৰবট লৈ আপুনি কাম কৰিব পাৰিব।